আবু তাহেৰ বেপাৰীৰ মন্তব্য শুনাই লৈছোঁ। সংখ্যা বাঢ়িছে যে আমাৰ কংগ্ৰেছ দলৰ ভোটৰ সংখ্যাও যথেষ্ট বাঢ়িছে। আমি ভাবিছিলোঁ যে অসম গণ পৰিষদ মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে হয়তো ভোট বেছি পাব, কিন্তু নহয়, সেই ভোটটো আমাৰ কংগ্ৰেছৰ ফালে ইতিমধ্যে ঢাল খাইছে। গড়ে প্ৰতিটো বুথত মই একদম মানকেশ্বৰৰ পৰা আৰম্ভ কৰি শালমাৰা, জলেশ্বৰ, গোৱালপাৰা পূব পশ্চিম, বিলাসীপাৰা পূব পশ্চিম, গৌৰীপুৰ, ধুবুৰী আৰু গোলকগঞ্জ 10টা সমষ্টিৰে মই যিটো খবৰ পালোঁ তাতে আমি খুব আনন্দিত। আজি যদিকে ভোটাধিকাৰ সাব্যস্ত কৰি কৰিছে, এই মুহূৰ্তত গণতান্ত্ৰিক আটাইতকৈ ডাঙৰ অধিকাৰ ৰাইজ, এই মুহূৰ্তত আপুনিও নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি কৰিছে, কি ক'ব? চাওক, ভোটাধিকাৰ সাব্যস্ত কৰাটো প্ৰতিজন ভোটাৰৰ কৰ্তব্য, এইটো নৈতিক দায়িত্ব। কাৰণ এখন সুস্থ চৰকাৰ যদি আমি বনাব নোৱাৰোঁ, তেতিয়া ভাৰতত যদি আমি আকৌ বেমেৰজালি কৰিবলৈ যদি দিওঁ, তেতিয়াহ'লে আজি যিটো ইকনমিকেলি আমি ভাৰতবৰ্ষৰ মানুহ ভুগি আছোঁ, অৰ্থনৈতিকভাৱে যিটো মাধমাৰ আমাক মাৰিলে, আকৌ যদি আমি সেই চৰকাৰকে বাহাল ৰাখোঁ, তেতিয়াহ'লে অৰ্থনৈতিকভাৱে আমি বিকলাংগ হ'ম। তাৰ কাৰণে ৰাইজে সুস্থ এখন চৰকাৰ বনোৱাৰ কাৰণে মই নিশ্চয় আহ্বান কৰিম। আৰু প্ৰতিটো মিটিঙত, মেইল মিটিঙতে মই ৰাইজক কৈছিলোঁ যে আপোনালোকে ওলাই আহক, ভোটাধিকাৰ সাব্যস্ত কৰক, 100% ভোটাধিকাৰ সাব্যস্ত কৰক। কি ক'ব আজিৰ দিনটোত ৰাইজক কি ক'ব বিচাৰে? ৰাইজক নিশ্চয় মই ক'ম যে আপোনালোকৰ ভোটাধিকাৰ সাব্যস্তই এখন সুস্থ চৰকাৰ গঠন কৰাত সম্পূৰ্ণ সহযোগিতা কৰিব। আৰু 5টা বছৰ আমি ইকনমিকেলি, অৰ্থনৈতিকভাৱে ভাৰতবৰ্ষক আগুৱাই লৈ যোৱা আপোনালোকৰ পূৰা সহযোগিতা কৰিব বুলি মই আগতো কৈছোঁ, আজিও ক'ম, মই 100% আশাবাদী। 100% আশাবাদী আবু তাহেৰ বেপাৰী। এয়া জ্যোতিৰ্ময় চক্ৰৱৰ্তীৰ সহায়ত আমি